বৰ্তমান কংগ্ৰেছ কৰি থকা কেইজনমানৰ কাৰণে সুখবৰ লৈ আহিছোঁ। সুখবৰ সুখবৰ যিটো সুখবৰ শুনাৰ পিছত আপোনাৰ গাৰ হাত সাতখন আঠখন হৈ যাব। সাতখন আঠখন সেইটো হৈছে বৰ্তমান কংগ্ৰেছ কৰি থকা কোনোবাৰ পুৰুষৰ পত্নী। দুৰাৰোগ্য আকাৰত যদি দেখা দিছে বা কিবা বেমাৰ হৈছে তেতিয়াহ'লে টেনশ্যন নকৰিব, লৈ আহকহে আৰু এজনী। কি বাট চাই আছে আপুনি? লৈ আহকহে, উঠাই দিয়ক। কি বাট চাই আছে? সেইটো কিন্তু মই কোৱা নাই। সেইটো কৈছে আপোনালোকৰ দলৰে এগৰাকী বিধায়িকাই সদনত কিন্তু উত্থাপন কৰিলে এই কথাটো। সদনত চিন্তা কৰক। শুনক, অলপ শুনক। মাননীয় অধ্যক্ষ মহোদয়, ইউনিফৰ্ম চিভিল কোড কোনোবা এজন স্ত্ৰীয়ে যদি দীঘলীয়া সময় ধৰি জটিল ৰোগত আক্ৰান্ত হৈছে, শাৰীৰিক মানসিকভাৱে অচল আৰু আৰোগ্য হোৱাৰ কোনো সম্ভাৱনা নথকাৰ ক্ষেত্ৰত স্বামীক দ্বিতীয়বাৰ বিয়া কৰাৰ ব্যৱস্থা প্ৰদানৰ এটা উপকৰণ। এতিয়া আপুনি কি বাট চাই আছে? লৈ আহকহে আৰু এজনী, উঠাই দিয়ক। কি চাই আছে? যাওক। मस्त जोक मारा रे, ये हंस रे हलकट हंस